কি নহওক বন্ধুসকল, মই আগতে কৈছিলো যে মোৰ ফাৰ্মটো এতিয়া ব্ৰিডিং ফাৰ্মে পৰিণত হৈ গ'ল। তো যোৱাকালি এটা ছাগল ব্ৰিডিং কৰোৱা হৈছে আৰু আজি ৰাতিপুৱা এতিয়া 8টা 8:30 মান বাজিছে। তাতে এজন বন্ধুৱে এটা ছাগলী লৈ আহিছে, অৰিজিনেল ব্লেক বেংগল ছাগলী। উন্নত প্ৰজাতিৰ ছাগলীৰ বিধান ল'বলৈ ইয়াত আহিছে আৰু বন্ধুজনে মোৰ ওচৰতে থিয় হৈ আছে। তাক দুআষাৰ কথা আমি সুধিম আৰু তাৰ মুখৰ পৰা তাৰ পৰিচয়টো জানিম। আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। আপুনি ভালে আছে? হ্যাঁ, আল্লাহ ভালে আছে। আপুনি ইয়াত কিহৰ কাৰণে আহিছে? মই তো দিন কয় হেইটোৰ কাৰণে আপোনাৰ ছাগলীটো হিট আহিছে মোৰ বিল্ডাৰৰ ওচৰত লৈ আহিছে। হয় হয় হয়। আপোনাৰ ছাগলীটো কি প্ৰজাতিৰ ছাগলী হয়? এইটো তো আমি দেশী প্ৰজাতিৰ বুলি কওঁ। ব্লেক বেংগল ব্লেক বেংগল হয়। ঠিক আছে। আগত আৰু পোৱালি দিছিল নেকি? দিছিল, আগতে দিছিল, কিন্তু সেইটো আমি অলপ মোৰ ভুলৰ কাৰণে অলপ বেয়া হৈছে। আশা কৰি এতিয়া লৈ আহিছো এবাৰ, যাতে উন্নত জাতৰ এটা পোৱালি আমি ল'ব পাৰোঁ। তো ঠিক আছে বন্ধুসকল, মই আগতে কৈছোঁ যে প্ৰথম পোৱালি দিয়া ছাগলীটো একচুৱেলি এনেকুৱা উন্নত প্ৰজাতিৰ ব্ৰিডাৰৰ লগত ব্ৰিডিং কৰোৱাব নালাগে। যেহেতু ছাগলীটোৱে আগত এবাৰ পোৱালি দিছিল, এবাৰ দ্বিতীয়ভাৱে প্ৰেগনেণ্ট হৈ আছে। তো এইবেলি কিন্তু কোনো অসুবিধা নহ'ব, এইবেলি ধুনীয়া পোৱালি পাব। আৰু ইতিমধ্যে ব্ৰিডিং হৈ গ'ল, আপোনালোকে চাই আছে ছাগলীজনী। এইটো মোৰ ব্ৰিডাৰ হয় আৰু এই সৰু ছাগলীজনী লৈ আহিছিল, কোনো অসুবিধা নহ'ব। দুবাৰ ব্ৰিডিং হৈ গৈছে। আজিৰ ভিডিঅ' এইখিনি, ভিডিঅ' আমি শেষ কৰিলোঁ। ধন্যবাদ।